Assalamu alaikum everyone. Let me tell you one thing. আমাৰ সমাজত এনেকুৱা বহুতো মানুহ দেখিব পোৱা যায় যিয়ে বিচাৰে মই লিডাৰশ্বিপত আহোঁ। মানুহে মোৰ লগত কানেক্ট হওক, মোৰ কথা মতে মানুহে চলক, মোক ৰেহনুমা হিচাপে মানক। আমাৰ ফাৰ্ষ্ট কাম হৈছে আমাৰ ছ'চাইটিৰ পৰা তেনেকুৱা মাইণ্ডছেটৰ মানুহক লিডাৰশ্বিপৰ পৰা বাহিৰ কৰা। কিয়নো আল্লাহে কোৰাণত ফৰমাইছে কিয়ামতৰ দিনা আমাক কাৰ সৈতে উঠোৱা হ'ব? এভৰি পিপল উইথ দেয়াৰ লিডাৰ। ইমামৰ সৈতে উঠোৱা হ'ব। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে ডোন্ট আস্ক ফৰ এ পজিশ্যন অফ লিডাৰশ্বিপ। যদি তুমি সেই পজিশ্যনটো পাই গ'লা যিটো বিচাৰি আছিলা, তেন আল্লাহে তাৰ পৰা বৰকত উঠাই ল'ব। আল্লাহে তাত একো সহায় নকৰে, কিয়নো তুমি লোভীয়া আছিলা। ইন অল্টাৰনেটিভ, যদি আল্লাহে তোমাক নিজৰ ফালৰ পৰা এটা পজিশ্যন দিয়ে যিটো তুমি লোভ কৰা নাছিলা, দেন আল্লাহে তাত বৰকত দিব, সকলো ফালৰ পৰা সহায় কৰিব। ইমাম মেহদী আলাইহিছ সালামক মানুহে জোৰ কৰি খালিফা বনাব, না কি তেওঁ নিজে বনিব বিচাৰিব। আচল যি মুমিন হয় তেওঁলোকে এনেকুৱা লিডাৰশ্বিপৰ পৰা আঁতৰি থাকে, কাৰণ তেওঁলোকে জানে যে আল্লাহে এটা এটা বস্তুৰ হিচাপ ল'ব। জাযাকাল্লাহু খাইৰ।